সোণাপুৰৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লক দিছপুৰৰ গাতে লাগি থকা তাক উচ্ছেদৰ বাবে কোনেও পৰিকল্পনা কৰা নাছিল যোৱা 7 দিন ধৰি আমি সোণাপুৰৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ পৰা নন প্ৰটেক্টেড ক্লাছৰ লোকসকলক উচ্ছেদ কৰাৰ ব্যৱস্থা হাতত লৈছিলোঁ আৰু মানুহবোৰ আঁতৰিও গৈছিলে কোনোবা দৰঙলৈ গৈছিলে কোনোবা মৰিগাঁৱলৈকে গৈছিলে বিভিন্ন স্থানত তেওঁলোক গুচি গৈছিলে যোৱাকালি কংগ্ৰেছ দলৰ নেতাসকলে তেওঁলোকক উৎসাহ যোগোৱা আৰম্ভ কৰিলে ট্ৰাইবেল বেল্ট এণ্ড ব্লক বিজেপিয়ে বনোৱা নাই কংগ্ৰেছেই বনাইছিলে আৰু এতিয়া কংগ্ৰেছৰ নেতাসকলে আমাক প্ৰশ্ন কৰা আৰম্ভ কৰিলে যে আপোনালোকে উচ্ছেদ কিয় কৰিছে হাৰে ট্ৰাইবেল বেল্ট এণ্ড ব্লকক যদি কোনোবাই দখল কৰে আৰু তেওঁ যদি প্ৰটেক্টেড ক্লাছৰ ভিতৰত নপৰে চৰকাৰেতো উচ্ছেদ কৰিবই লাগিব উচ্ছেদ আগবাঢ়ি গ'ল কংগ্ৰেছ দলে সাংবাদিক মেল পাতিলে উচ্ছেদৰ সিংহভাগ কাম হৈ যোৱাৰ বাবে আৰক্ষী কিছু তাৰ পৰা আঁতৰি আহিছিলে আৰক্ষীৰ সংখ্যা কমি যোৱাৰ লগে লগে এই লোকসকলে অদ্ভুতভাৱে সংগবদ্ধ হৈ সোণাপুৰত নথকা মানুহ ওচৰৰ পৰা মাতি লৈ আহিলে আৰক্ষীৰ দলক আক্ৰমণ চলালে ৰেল পৰ্যন্ত ৰখাই দিলে ৰেল লাইনত বহি লাঠি দাও কুঠাৰ আৰক্ষীক অদ্ভুতভাৱে আক্ৰমণ কৰিলে আৰু এই আক্ৰমণৰ সময়ত ব্যৱহাৰ কৰা শ্লোগানবিলাক বাংলাদেশত কিছুদিন আগতে ঘটা ঘটনাত ব্যৱহাৰ কৰা শ্লোগানবিলাক দুইটাই সম্পূৰ্ণ এক ধৰণৰ আছিল অৰ্থাৎ অসমত মৌলবাদৰ উত্থান আমি যোৱাকালি স্বচক্ষে আমি দেখা পালো মই বিমানত আছিলো বিমানৰ পৰা নমাৰ লগে লগে মোক পুলিচে ঘটনাৰ প্ৰতিবেদন দিলে মই এটাই নিৰ্দেশ দিছিলো যে ওৰে ৰাতি কাম কৰি আমি সেই অঞ্চলটোক সুৰক্ষিত কৰিব লাগিব পুলিচৰ গুলি চালনা হল দুজন লোকৰ মৃত্যু হল কিছু লোক আহত হল আৰু 22 জন চৰকাৰী বিষয়াও আহত হল অৱশেষত আমি সেই ভূমিক পুনৰ সুৰক্ষিত কৰিবলৈ সক্ষম হলো সোণাপুৰৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ পৰা আমি পৰ্যায়ক্ৰমে আমি যাক অনাকাংক্ষিত লোকসকলক আমি এভিকশন কৰিম কাম আৰম্ভ কৰিছো কংগ্ৰেছ দলে উচ্চতাই নিদিলে আমাৰ জাতি সুৰক্ষিত হ'ব কংগ্ৰেছ দলক এটাও ভোট দিয়া মানে আমাৰ জাতিটোৰ ভৱিষ্যতত আমি নিজেই আমাৰ কফিনত গজাল মৰা ধৰণৰ অৱস্থা হয় তাক যোৱাকালি সোণাপুৰৰ ঘটনাই আকৌ এবাৰ আমাক মৰ্মে মৰ্মে উপলব্ধি কৰোৱালে গৰুখুটি সোণাপুৰ এই অঞ্চলবিলাকত আজি আমি খিলঞ্জীয়াৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ কাৰণে অবিৰাম কাম কৰিছো মোক বহুত মানুহে কয় স্যাৰ আমাৰ ইয়াতো আছে আমাৰ ইয়াতো উচ্ছেদ কৰক আমাৰ ইয়াতো উচ্ছেদ কৰক আমি কেইজনমানেই মানুহ এটাকৈ আমি প্ৰচেষ্টা কৰি যাম যিমানখিনি কৰিব পাৰো জাতিটোক সুৰক্ষিত কৰাৰ বাবে আমাৰ প্ৰচেষ্টা অব্যাহত ৰাখিম আজি সোণাপুৰৰ ৰাইজেও আমাৰ প্ৰচেষ্টাক সঁহাৰি দি ওলাই আহিছে জনজাতি লোকসকলো ওলাই আহিছে মই ভাবো যে জনতাই যেতিয়া চৰকাৰক সম্পূৰ্ণ সমৰ্থন দিয়ে চৰকাৰেও আৰু অধিক সাহসেৰে কাম কৰিবলৈ আগবাঢ়ি যায় মই আশা কৰো ৰাইজে সমৰ্থন দিব অসমত আমি খিলঞ্জীয়াৰ স্বাৰ্থক আমি সুৰক্ষিত কৰিম